Welcome to my YouTube channel. এটা মই তোমালোকক অনুশীলনী 13.3 5 নম্বৰ অংকটো কৰি দিম। ইয়াত দিয়া আছে 12 cm ব্যাস আৰু 15 cm উচ্চতাৰ লম্বীয় বৃত্তাকাৰ বেলুন আকৃতিৰ এটা পাত্ৰ আইচক্ৰীমেৰে পূৰ্ণ হৈ আছে। আইচক্ৰীমখিনি 12 cm উচ্চতা আৰু 6 cm ব্যাসৰ ওপৰফালে অৰ্ধগোলক আকৃতিৰ শংকুত ভৰাব লাগে। এই আইচক্ৰীমখিনি পুৰাব পৰা এনে কিমান সংখ্যক শংকু পাম নিৰ্ণয় কৰা। অৰ্থাৎ এটা বেলুন আকৃতিৰ পাত্ৰত লম্বীয় বৃত্তাকাৰ পাত্ৰত আইচক্ৰীমেৰে পূৰ্ণ হৈ আছে। এই আইচক্ৰীমখিনি ইয়াত এটা নিৰ্দিষ্ট যোগ দিয়া আছে, এই যোগৰ শংকুত ভৰাব লাগে। এই আইচক্ৰীমখিনি ভৰাবলৈ কিমানটা শংকুৰ প্ৰয়োজন হ'ব সেইটো আমি নিৰ্ণয় কৰি উলিয়াব লাগে। ছাত্ৰ ছাত্ৰীসকল, ইয়াত বেলুনটো অংকন কৰা হ'ল। বেলুনৰ ব্যাস দিয়া আছে 12 cm, এইটোৰ ব্যাস হ'ল 12 cm আৰু ইয়াৰ উচ্চতা হ'ল 15 cm। এই গোটেইখিনি আইচক্ৰীমেৰে ভৰপূৰ হৈ আছে আৰু এই আইচক্ৰীমখিনি এনেকুৱা শংকুত ইয়াত আছে অৰ্ধগোলক এটা, আৰু এইখিনিৰ ব্যাস দিয়া আছে 6 cm। ব্যাস দিয়া আছে 6 cm, গতিকে ব্যাসাৰ্ধ হ'ব 3 cm, ইফালে হ'ব 3 cm ব্যাসাৰ্ধ হ'ব। আৰু এইখিনি উচ্চতা দিয়া আছে 12 cm, এইখিনিৰ উচ্চতা দিয়া আছে 12 cm। আমি কিমানটা শংকু হ'ব আমি নিৰ্ণয় কৰিব লাগে। ইয়াত দিয়া আছে বেলুনৰ উচ্চতা ইকুৱেল টু কেপিটেল এইচ বুলি মই ধৰিলোঁ 15 cm। বেলুনৰ ব্যাস মই কেপিটেল ডি বুলি ধৰিলোঁ, ইয়াত দিয়া আছে 12 cm। এতেকে বেলুনৰ ব্যাসাৰ্ধ কেপিটেল আর হ'ব 12/2 ইকুৱেল টু 6 cm। আৰু দিয়া আছে শংকুটোৰ উচ্চতা small h equal to 12 cm আৰু শংকুটোৰ ব্যাস শংকু আৰু অৰ্ধগোলকৰ ব্যাস small d equal to 6 cm। এতেকে ব্যাসার্ধ স্মল r ইকুৱেল টু 6/2 ইকুৱেল টু 3 cm হ'ব। ইয়াত যেহেতু আমি শংকুৰ সংখ্যা নিৰ্ণয় কৰিম, গতিকে সংখ্যাটোক আমি n বুলিহে ধৰিম। ধৰো শংকুৰ সংখ্যা ইকুৱেল টু n। আমি কিমানটা শংকু উলিয়াব লাগে এইটো আমি n বুলি ধৰি লৈছোঁ। প্ৰশ্নমতে বেলুনৰ আয়তন ইকুৱেল টু n ইনটু শংকুৰ আয়তন শংকুটোৰ আয়তন প্লাস অৰ্ধগোলকৰ আয়তন।
বেলুনৰ আয়তন হ'ল পাই capital R square capital H equal to n into শঙ্কুৰ আয়তন হ'ল 1/3 pi R square H plus 2/3 pi R cube. এতিয়া মই আকৌ ইয়াৰ পৰা পাই কমন ল'ম pi R square H equal to n into pi 1/3 R square H plus 2/3 R cube. এইটো পাই আৰু এইটো পাই কেঞ্চেল গ'ল, ইয়াত থাকিল R square, R ৰ মান হ'ল 6 into 6 into H ৰ মান হ'ল 15. ইয়াত যেহেতু তিনিটা সংখ্যা আছে, তিনিটাৰ একক সেন্টিমিটাৰ, গতিকে ইয়াত হ'ব সেন্টিমিটাৰ কিউব ইকুৱেল টু n into 1/3 R ৰ মান হ'ল 6, R ৰ মান হ'ল 3 into 3 into H ৰ মান হ'ল 12 plus 2/3 into 3 into 3 into 3 সেন্টিমিটাৰ কিউব। ইয়াতো যেহেতু তিনিটা সংখ্যা আছে, ইয়াতো তিনিটা সংখ্যা আছে, গতিকে ইহঁতৰ একক সেন্টিমিটাৰ সেন্টিমিটাৰ সেন্টিমিটাৰ, গতিকে সেন্টিমিটাৰ কিউব মই কমন ল'লো। এতিয়া এইটো 3 কেঞ্চেল গ'ল, এইটো 3 কেঞ্চেল গ'ল। 6 into 6 into 15 centimeter cube equal to n into 3 into 12 36 plus 2 into 3 into 3 18 centimeter cube. এটা আমি দুটা যোগ কৰি দিম, 36 আৰু 18 54 6 into 6 into 15 centimeter cube equal to n into 54 centimeter cube. এতিয়া n equal to 6 into 6 into 15 centimeter cube divided by 54 centimeter cube. Centimeter cube cancel গ'ল। এতিয়া আমি ইয়াত প্ৰথমতে 2 দি কেঞ্চেল কৰিম। 2 ইয়াত 3 বাৰ, 2 যাব ইয়াত 27 বাৰ, আকৌ 3 যাব ইয়াত 9 বাৰ, আকৌ 3 দি কেঞ্চেল কৰিম, 3 যাব ইয়াত 2 বাৰ, 3 যাব ইয়াত 3 বাৰ, 3 আকৌ 15ত 5 বাৰ যাব, গতিকে আমি ইয়াত পালো 2 into 5 25, অৰ্থাৎ 10টা। আমাৰ নিৰ্ণয় শঙ্কুৰ সংখ্যা হ'ব 10টা। নির্ণয় শঙ্কুর সংখ্যা হব 10